মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল ম্যাথ সলিউশন পিবি লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই অখণ্ড সংখ্যা পাঠৰ অনুশীলনী 1.2 ৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। ইয়াৰ আগৰ অনুশীলনীৰ সমাধান মোৰ আগৰ ভিডিঅ' দিয়া আছে। তোমালোকে সেই ভিডিঅ'টো যদি চোৱা নাই সেই ভিডিঅ'টো চাবা আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ ডেসক্ৰিপচনত আছে। ঠিক আছে, এতিয়া 1 নম্বৰ প্ৰশ্ন আছে পূৰণফল নিৰ্ণয় কৰা। আমাক এবিলাকৰ পূৰণফলটো উলিয়াব কৈছে, মানে পূৰণ কৰিবলৈ কৈছে। 1 নম্বৰটো দিছে 5 into -2 অৰ্থাৎ 5 পূৰণ বিয়োগ 2। এতিয়া 5টো এটা কি ধনাত্মক অখণ্ড সংখ্যা আৰু -2 বা বিয়োগ 2টো কি এটা ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা যেতিয়া আমি পূৰণ কৰো তেতিয়া আমি উত্তৰটো কি পাম, এটা ঋণাত্মক অখণ্ড সংখ্যা। এই কথাটো মনত ৰাখিবা। অৰ্থাৎ 5ৰ আগত কি চিন আছে, একো চিন নাই। একো চিন নাথাকিলে কি বুজাব, প্লাস চিন অৰ্থাৎ যোগ চিন। আৰু 2ৰ আগত কি আছে, মাইনাস চিন। তাৰ পৰা আমি ক'ব পাৰো প্লাসে মাইনাসে মাইনাস বা মাইনাসে প্লাসে মাইনাস। গতিকে আমি সাইন ৰুল অৰ্থাৎ চিনৰ কেইটামান নিয়ম আছে, সেইকেইটা আমি জানিব লাগিব এইখিনি কৰাৰ আগত। সেইকেইটা হৈছে আমি যদি মাইনাসে প্লাসে পূৰণ কৰো তেতিয়া আমি কি পাম, মাইনাস। ঠিক তেনেকৈ আমি যদি প্লাসে মাইনাসেও পূৰণ কৰো আমি মাইনাসই পাম। ঠিক আছে, মাইনাসে মাইনাসে যদি পূৰণ কৰো তেতিয়া আমি কি পাম, প্লাস। অৰ্থাৎ দুটা ঋণাত্মক অখণ্ড সংখ্যা যদি আমি পূৰণ কৰো এটা ধনাত্মক অখণ্ড সংখ্যা পাম। ঠিক আছে, প্লাসে প্লাসে পূৰণ কৰিলে আমি প্লাস পাম। অৰ্থাৎ দুটা ধনাত্মক অখণ্ড সংখ্যা যদি আমি পূৰণ কৰো এটা ধনাত্মক অখণ্ড সংখ্যাই পাম। এই সাইন ৰুল কিটা মনত ৰাখিবা। আমি এই 1 নম্বৰ প্ৰশ্ন কিটা কৰোতে এইকিটা ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, এটা প্ৰথমতে কি আছে 5 into -2। 1 নম্বৰটো আছে সলিউশন 5 into -2। ঠিক আছে, আমি কি কৰিম, প্ৰথমে 5 এ 2 এ ইনটু কৰিম। 5 into 2 কিমান, 5 দুগুণ 10, হয় না নহয়। তাৰ পৰা কি ইয়াত প্লাস আছে ইয়াত মাইনাস আছে, গতিকে চিনটো কি হ'ব, মাইনাস। অৰ্থাৎ আমি 5ৰ লগত যদি -2 পূৰণ কৰো তেতিয়া আমি কি পাম, -10। 1 নম্বৰ উত্তৰ এটো। ঠিক তেনেকৈ 2 নম্বৰটো কি আছে, -3 into 7। 2 নম্বৰটো কি আছে, -3 into 7, হয়নে। এটো ঠিক তেনেকৈ আমি কি পাম, এটো হয়তো একে। 3 into 7 আমি কি পাম, 21। মাইনাসে প্লাসে সিম্বলটো কি হ'ব, মাইনাস। অৰ্থাৎ -3 into 7 আমি কি পাম, -21। 3 নম্বৰটো কি আছে, -4 into -3। 3 নম্বৰটো আছে -4 into -3, হয়নে। আমি কি পাম, এটো এটা স্টেপ অংকটো এনেকে লিখি লবা, -4 into -3। ইয়াতো ঠিক তেনেকে 4 into 3 কি হ'ব, 12। আৰু চিনটো কি হ'ব, মাইনাসে মাইনাসে প্লাস। অৰ্থাৎ এটা ধনাত্মক অখণ্ড সংখ্যা। দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম, এটা ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে, ইয়াৰ পিছত আছে -129 into -1। এটো হয়তো একেই। এটো আমি কি পাম, 129 লগত 1 ইনটু কৰিলে অৰ্থাৎ পূৰণ কৰিলে আমি পাম 129, মাইনাসে মাইনাসে প্লাস, অৰ্থাৎ আমি উত্তৰটো কি পাম, 129, হয়নে। এতিয়া ইয়াৰ পিছত এটো চাও, -12 0 into -17 আছে। 0টো এই দুটা লগত পূৰণ হৈ আছে, গতিকে ইয়াৰ উত্তৰটো আমি কি পাম, 0 পাম, হয় না নহয়। গতিকে এটো লিখি দিবা উত্তৰটো 0। ইয়াৰ পিছত আছে -22 into -11 into 10। এটো কি আছে, -22 6 নম্বৰটো। 6 নম্বৰটো আছে -22 into -11 into 10। ঠিক আছে, এটো এটা স্টেপ এনেকে লিখি লবা কৰাৰ আগত, -22 into -11 into 10। এতিয়া আমি প্ৰথম এই দুটা পূৰণ কৰি লম। এইটো পূৰণ কৰিবলৈ হলে
অলপ সময় লাগিব কিন্তু এইটোতে আমি অতি সহজে পূৰণ কৰিব পাৰিম কেনেকৈ পূৰণ কৰিব পাৰিম -22 টো এনেকৈ থাকক ইনটু 10 ইয়াক ইনটু কৰিলে কি হ'ব 110 0 টো কি হ'ব 11 ৰ পিছত আহি যাব আমি কি পাম 110 আগত মাইনাস চিনটো আছে এটো ব্ৰ্যাকেট এনেকৈ দি দিব পৰা ঠিক আছে এতিয়া এটো ইনটু কৰিবা 22 লগত 110 অৰ্থাৎ 110 মাইনাসে মাইনাসে সিম্বলটো কি হ'ব প্লাস চিনটো কি হ'ব প্লাস কাৰণ দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি এটা ধনাত্মক অখণ্ড সংখ্যা পাম হয় না নহয় সো 110 লগত 22 ইনটু কৰা 0 2 2 0 1 2 2 আমি কি পাম 0 2 4 2 2 4 2 0 2420 এটো আমি পূৰণ কৰিলে কি পাম 2420 ঠিক আছে তাৰ পিছত 7 নম্বৰটো আছে 13 into -5 into -3 হয়নে 13 into -5 into -3 ইয়াত আমি প্ৰথমে কি কৰিম এটো পূৰণ কৰি লম 13 ৰ লগত 5 into অৰ্থাৎ পূৰণ কৰিলে আমি কি পাম এটা স্টেপ এটো এনেকৈ লিখি লবা 13 into 5 আমি পাম 65 মাইনাসে প্লাসে সিম্বলটো কি হ'ব মাইনাস এটো মাইনাস হ'ব ঠিক আছে ইনটু -3 এতিয়া এটো মাইনাস অৰ্থাৎ দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম এটা ধনাত্মক অখণ্ড সংখ্যা 3 ইয়াক ইনটু কৰা 3 into 5 3 5 গুণ 15 5 1 3 6 গুণ 18 কে 19 195 195 ঠিক আছে ইয়াৰ পিছত 8 নম্বৰটো আছে -27 into -31 into -2 এটো তোমালোকে নিজে কৰিবা প্ৰথম এটো ইনটু কৰিবা তাৰ পিছত এটো লগত ইনটু কৰিবা মাইনাসে মাইনাসে সিম্বলটো প্লাস হ'ব আৰু প্লাসে মাইনাসে সিম্বলটো মাইনাস হ'ব অৰ্থাৎ আমি কি পাম আনসাৰটো মাইনাস একেটা পূৰণ কৰি যেটো পাম হেতু লিখি দিবা ইয়াৰ পৰা আমি কি ক'ব পাৰো তিনটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাম হয়নে ইয়াৰ পিছত এটো আছে -3 আছে 9 to -3 আছে into -1 আছে into -2 আছে into 5 আছে ঠিক আছে এটো পূৰণ কৰা এটা স্টেপ লিখি লবা পূৰণ কৰা আগত -3 into -1 into -2 into 5 3 into 1 আমি কি পাম 3 মাইনাসে সিম্বলটো কি হ'ব প্লাস দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম এটা ধনাত্মক অখণ্ড সংখ্যা হয় না নহয় ঠিক তেনেকৈ ইয়াত কি হ'ব 2 into 5 10 মাইনাসে প্লাসে সিম্বলটো কি হ'ব মাইনাস এটা ঋণাত্মক আছে এটা ধনাত্মক আছে উত্তৰটো ঋণাত্মক অখণ্ড সংখ্যা হ'ব হয় না নহয় 3 into 10 আমি কি পাম 30 এটো ধনাত্মক এটো ঋণাত্মক ইনটু কৰিলে আমি কি পাম এটা ঋণাত্মক অৰ্থাৎ প্লাসে মাইনাসে মাইনাস আমি আনসাৰটো পাম 30 একেটা হৈ গ'ল 1 নম্বৰ সমাধান ঠিক আছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে সত্যাসত্য বিচাৰ কৰা একেটাৰ আমাক সত্যাসত্য বিচাৰ কৰিবলৈ কৈছে অৰ্থাৎ এটো সাইডৰ সমান এটো সাইড হয় নে নহয় উলিয়াব কৈছে ঠিক আছে এতিয়া সমান চিনৰ এইফালৰ এইখিনিক কম আমি বাও পক্ষ আৰু এইফালে কম সোঁ পক্ষ কাৰণ তুমি যদি চোৱা সমান চিনৰ এইফালে এখিনি তোমাৰ সোঁ হাত হয় নে নহয় সেইকাৰণে সোঁ পক্ষ বুলি কম আৰু এইফালে বাও হাত ওদিকে কি কম বাও পক্ষ এতিয়া আমি চাম বাও পক্ষ সোঁ পক্ষৰ লগত সমান হয় নে নহয় সমান হলে সত্য হ'ব সমান নহলে কি হ'ব অসত্য ঠিক আছে এটা 1 নম্বৰটো আছে 27 into -5 plus 10 equal to 27 into -5 plus 27 into 10 এইখিনি আমি সমাধান কৰিলে ইয়াৰ সৈতে সমান পাও না নাপাও আমি চাম এটা বাও পক্ষ কি আছে প্ৰথমটো 2 নম্বৰ একটো 27 into -5 plus 10 হয়নে এতিয়া 27 into আমি কি কৰিম 10 ৰ পৰা 5 মাইনাস কৰিম কাৰণ এটো কি আছে -5 plus 10 এটো এটা স্টেপ এনেকৈ লিখি লব পাৰা -5 plus 10 -5 plus 10 বা 10 minus 5 একেটাই হয় না নহয় তেতিয়া আমি কি পাম মাইনাস কৰিলে অৰ্থাৎ বিয়োগ কৰিলে 5 এ পাম মানে আমি এটো বিয়োগ কৰি কি পাম 5 into
27 27 লগত 5 ইনটু কৰা 27 লগত আমি 5 পূৰণ কৰিম 7 5 গুণ 35 ৰ 5 3 5 দুগুণ 10 10 3 13 আমি কি পাম তেতিয়া বাও পক্ষ 135 এটা আমি সোপক্ষ কৰি চাম 135 ওলাই না নলয় 135 ওলালে সত্য হ'ব 135 নলালে অসত্য হ'ব ঠিক আছে এটা আমি কি কৰিম 27 লগত 5 পূৰণ কৰিম এটা আমি পূৰণ কৰি থৈ আছে 135 খালি এটো ধনাত্মক অখণ্ড সংখ্যা এটো ঋণাত্মক অখণ্ড সংখ্যা উত্তৰটো কি হ'ব ঋণাত্মক অখণ্ড সংখ্যা বা প্লাসে মাইনাসে মাইনাস যোগচিন 27 লগত 10 পূৰণ কৰিলে আমি কি পাম 270 এটা 270 135 এটো আৰু এটো একেটা হয়নে হয় ডাঙৰটো আগত প্লাস আছে এটো মাইনাস আছে গতিকে আমি কি পাম মাইনাস অৰ্থাৎ বিয়োগ কৰিব লাগিব 270 ৰ পৰা 135 বিয়োগ কৰি দিয়া কি পাম 10 5 গুণ 5 6 3 গুণ 3 1 135 আমি বাও পক্ষ 135 পালো সোঁ পক্ষ 135 পালো অৰ্থাৎ কি বাও পক্ষ সমান সোঁ পক্ষ হয়নে বাও পক্ষ সমান সোঁ পক্ষ গতিকে কি হ'ব সত্য এক নম্বৰটো সত্য এটো হৈছে ইয়াৰ সমাধান ঠিক আছে এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো বাও পক্ষ কি আছে -25 into -16 plus -24 আছে সোঁ পক্ষ এটো আছে আমি এটা বাও পক্ষটো প্ৰথম সমাধান কৰি চাম কি পাম এটো কি আছে -25 into এতিয়া এটো চোৱা -16 প্লাসে মাইনাসে পূৰণ হৈ আছে আমি পূৰণ কৰিলে কি পাম মাইনাস হয় না নহয় এতিয়া চোৱা দুটা ঋণাত্মক অখণ্ড সংখ্যা কি কৰিব লাগিব যোগ কৰিব লাগিব আৰু বিয়োগ চিহ্নটো থাকি যাব তেতিয়া আমি কি পাম 24 লগত 16 প্লাস কৰা 24 লগত 16 প্লাস কৰিলে আমি কি পাম 6 6 10 0 1 2 1 3 1 4 -40 অৰ্থাৎ আমি কি পাম বিয়োগ 40 এটো -25 আছে ইনটু -40 এটো ব্র্যাকেট দি দিয়া ইয়াত এটা দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ হৈ আছে পূৰণ কৰিলে আমি কি পাম এটা ধনাত্মক অখণ্ড সংখ্যা 25 লগত 40 ইনটু কৰা 40 into 25 হয়নে এটো ডাইৰেক্ট 4 এ 25 এ ইনটু কৰিলে হল 25 ক 4 এ ইনটু কৰিলে আমি কি পাম 100 তাৰ পিছত এ 0 টো দি দিয়া মানে কি পাম আমি 1000 আৰু মাইনাসে মাইনাসে কি হ'ব প্লাস গতিকে আমি বাও পক্ষটো সমাধান কৰি পালো 1000 এটা আমি সোঁ পক্ষটো সমাধান কৰি পাম চাম কি পাও সোঁ পক্ষ কি আছে -25 into -16 into -24 মানে গোটেইকেইটা পূৰণ হৈ আছে পূৰণ কৰি দিয়া প্ৰথম এটোতে পূৰণ কৰা 25 ৰ লগত 16 25 ৰ লগত 16 6 5 গুণ 30 0 3 6 2 গুণ 12 3 15 এটো পূৰণ কৰিলে কি হ'ব 25 0 পাছে পাছে 10 0 1 2 1 3 1 4 এটো আমি পালো 400 দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম ধনাত্মক অখণ্ড সংখ্যা বা মাইনাসে মাইনাসে প্লাস হল সিম্বলটো ইনটু কি আছে -24 এটা দুটা পূৰণ কৰা 400 লগত 24 পূৰণ কৰা 24 লগত 4 পূৰণ কৰি দিয়া তাৰ পিছত যেটো বা শূন্য দুটা বহাই দিবা 4 6 16 6 1 4 গুণ 8 9 96 পিছত দুটা শূন্য বহাই দিবা আমি কি পাম 9600 9600 এটা ধনাত্মক এটা ঋণাত্মক উত্তৰটো কি হ'ব ঋণাত্মক অখণ্ড সংখ্যা সমান হল জানো বাও পক্ষ আৰু সোঁ পক্ষ সমান নহলে গতিকে কি বাও পক্ষ not equal to সোঁ পক্ষ এটোই কি বুজাইছে বাও পক্ষ সোঁ পক্ষৰ লগত সমান নহয় ঠিক আছে গতিকে কি হ'ব অসত্য এটো হ'ব অসত্য এক নম্বৰটো সত্য পালো দুই নম্বৰটো অসত্য পালো এটো হৈছে ইয়াৰ সমাধান ঠিক আছে তিন নম্বৰটো কি আছে a minus minus b equal to a plus b যত a আৰু b ভ্যালু দিছে এইকিটা আমাক বাও পক্ষত কি দিছে a minus minus b এটা ইয়াত a ভ্যালু কি -75 গতিকে ইয়াত আমি -75 বহাই দিম a ভ্যালু হয়নে মাইনাস এতিয়া একিনে মন কৰিবা -b আছে নহয় মাইনাসটো ইয়াত থাকি যাব এটা b ভ্যালু কি আছে -20 আকৌ ইয়াত -20 দিব লাগিব এটো ভুল নকৰিবা খালি
এই মাইনাসটো অলৰেডি ইয়াত আছে গতিকে মাইনাসটো ইয়াত থাকি যাব বি ভ্যালু কি -20 গতিকে বি ভ্যালু জায়গাত আমি -20 পঢ়াইছো ঠিক আছে এটা আমি এটো সলভ কৰিম -75 মাইনাস এটা তো মন কৰিবা মাইনাস এ ইনটু হৈ আছে কি হ'ব সিম্বলটো প্লাস হয়নে লিখিব না লাগে -75 মাইনাস এ প্লাস 20 আগত একো সিম্বল নাই মানে কি মাইনাস চিন আছে প্লাস চিন আছে হয় না নহয় গতিকে মাইনাস এ প্লাস এ সিম্বলটো কি হ'ব মাইনাস এটা দুটা ঋণাত্মক সংখ্যা আছে আগত মাইনাস আছে ঋণাত্মক সংখ্যাৰ কাৰণে হয় না নহয় কি হ'ব যোগ হ'ব আৰু বিয়োগ চিনটো থাকি যাব 75 ৰ লগত 20 প্লাস অৰ্থাৎ যোগ কৰি দিয়ে আমি পাম 95 আৰু মাইনাসটো আগত থাকি যাব অৰ্থাৎ আমি এটো সমাধান কৰি বামপক্ষ কি পালো -95 এটা আমি সোঁপক্ষ চাও কি পাও সোঁপক্ষ কি আছে a + b a ভ্যালু কি আছে -75 বহাই দিয়া প্লাস b ভ্যালু কি আছে -20 মাইনাস আছে কাৰণে ব্ৰেকেট দি এনেকে বহুৱা ঠিক আছে -75 প্লাস এ মাইনাস এ তো -20 হ'ব এটো আৰু এটো একেটা হয়নে হয় এটো আমি কি পাম তেতিয়া -95 অৰ্থাৎ আমি কি পালো বামপক্ষ পালো -95 সোঁপক্ষ পালো -95 অৰ্থাৎ আমি ক'ব পাৰো এটো সত্য বুলি কাৰণ বামপক্ষ সমান সোঁপক্ষ হয়নে গতিকে এটো কি হ'ব সত্য এটো হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো আছে 1 নম্বৰটো যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান আমাক এতিয়া দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিছে বিয়োগ 33 তাৰে এটা 11 আমাক আনটো উলিয়াবলৈ কৈছে ঠিক আছে আমাক কি দিয়া আছে পূৰণফল দিয়া আছে -33 এটা সংখ্যা দিয়া আছে 11 আনটো সংখ্যা উলিয়াবলৈ কৈছে এতিয়া আমি আনটো সংখ্যা কেনেকৈ পাম সংখ্যা দুটাৰ পূৰণফলক দিয়া সংখ্যাটোৰে হৰণ কৰি দিলে হ'ল অৰ্থাৎ আমি কি কৰিম আনটো সংখ্যা সমান পূৰণফল হৰণ এটা সংখ্যা এটা পূৰণফল কিমান দিয়া আছে -33 হয়নে নহয় গতিকে ওপৰত লিখিম -33 এটা সংখ্যা কিমান 11 এটো হৰণ কৰি দিলে আমি আনসাৰটো পাই যাম এটা ওপৰত আছে এটা ঋণাত্মক অখণ্ড সংখ্যা তলত আছে এটা ধনাত্মক অখণ্ড সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যাক আমি যেতিয়া এটা ধনাত্মক অখণ্ড সংখ্যাই হৰণ কৰো তেতিয়া আমি কি পাম ঋণাত্মক অখণ্ড সংখ্যা বা এটো মনত ৰাখিবা মাইনাসক যদি আমি প্লাসে হৰণ কৰো তেতিয়া আমি কি পাম মাইনাস ইয়াত মাইনাস আছে ইয়াত প্লাস আছে অৰ্থাৎ মাইনাসক প্লাসে হৰণ কৰিছো তেতিয়া আমি কি পাম মাইনাস ঠিক আছে 11 33ক হৰণ কৰিলে আমি কি পাম 3 11 33 অৰ্থাৎ 3 পাম আৰু মাইনাস অৰ্থাৎ বিয়োগ চিনটো আগত থাকি যাব গতিকে আমি আনটো সংখ্যা কি পাম -3 বিয়োগ 3 এটা হৈছে ইয়াৰ সমাধান ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান এটা ইয়াত কি দিছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিছে 51 তাৰে এটা বিয়োগ 1 আৰু আমাক আনটো উলিয়াবলৈ কৈছে এটা এটো আমি আগৰটো নিচিনাকৈ কৰিম দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিয়া আছে 51 এটা সংখ্যা বিয়োগ 1 আনটো সংখ্যা উলিয়াব দিছে এটা আনটো সংখ্যা আমি কেনেকৈ পাম পূৰণফলক আনটো সংখ্যাই হৰণ কৰি দিলে হ'ল এটা পূৰণফল কিমান দিয়া আছে 51 হয়নে আনটো সংখ্যা কিমান আছে বিয়োগ 1 এতিয়া একে 51ক হৰণ কৰিলে আমি কি পাম 51 পাম আৰু প্লাসক যদি আমি মাইনাসে হৰণ কৰো তেতিয়া আমি কি পাম মাইনাসক প্লাসে হৰণ কৰিলো আমি মাইনাস পাও আৰু প্লাসক মাইনাসে হৰণ কৰিলো আমি মাইনাস পাও অৰ্থাৎ এটা ধনাত্মক অখণ্ড সংখ্যাক যদি আমি ঋণাত্মক অখণ্ড সংখ্যায় হৰণ কৰো তেতিয়া আমি কি পাম এটা ঋণাত্মক অখণ্ড সংখ্যা অৰ্থাৎ আনটো সংখ্যা আমি কি পাম -51 অৰ্থাৎ বিয়োগ 51 এটো হৈছে ইয়াৰ সমাধান ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ আহো 3 নম্বৰ প্ৰশ্নটো আছে যিকোনো অখণ্ড সংখ্যা a ৰ বাবে -1 * a ৰ মান কিমান হ'ব যিকোনো অখণ্ড সংখ্যা a ৰ বাবে মানে a যিকোনো সংখ্যা a মান কি যিকোনো অখণ্ড সংখ্যা বাবে -1 * a ৰ মান কি হ'ব এটা আমি a মান যদি +1 লওঁ +2 লওঁ তেতিয়া আমি কি পূৰণ কৰিলে কি পাম -1 ৰ লগত সেই সংখ্যাটোৱে পাম খালি আগত মাইনাস চিহ্ন থাকি যাব
অৰ্থাৎ -1 ইনটু a ৰ মান কি হ'ব -a কি হ'ব -a এটো লিখি দিবা উত্তৰটো যিকোনো অখণ্ড সংখ্যাৰ a ৰ বাবে -1 ইনটু a ৰ মান -a হ'ব এটো হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা 1 নম্বৰটো আছে 125 পূৰণ বিয়োগ 54 পূৰণ 8 এতিয়া আমি ইয়াত উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল উলিয়াবলৈ কৈছে এনে ধৰণৰ প্ৰশ্নত প্ৰথমে কি কৰিবা কোনোবা দুটা সংখ্যা পূৰণ কৰিলে আমি 10 100 1000 বা 10000 তেনেকৈ পাওনি চাই লবা এতিয়া প্ৰথমটোত কি আছে 125 ইনটু -54 ইনটু 8 এতিয়া আমি যদি 125 ৰ লগত 8 অৰ্থাৎ 125 ৰ লগত 8 পূৰণ কৰো আমি পাম 1000 গতিকে 1 নম্বৰটো সমাধান কৰোঁতে কি কৰিবা 125 ৰ লগত 8 একেলগে লিখি লবা তেতিয়া ইয়াত কি থাকি যাব -54 আৰু ইয়াক কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি ঠিক আছে এতিয়া 125 ৰ লগত 8 পূৰণ কৰিলে আমি কি পাম 1000 পূৰণ বিয়োগ 54 টো থাকি যাব 54 এ 1000 পূৰণ কৰিলে আমি কি পাম 54 ৰ পিছত তিনিটা শূন্য দি দিলে আমি পাম অৰ্থাৎ 54000 আৰু এটো ধনাত্মক অখণ্ড সংখ্যা এটো ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম এটা ঋণাত্মক অখণ্ড সংখ্যা বা প্লাসে মাইনাসে চিনটো মাইনাস থাকি যাব সো 1 নম্বৰ সমাধানটো আমি কি পাম আনসাৰ -54000 ঠিক আছে এটা 2 নম্বৰ প্ৰশ্নটো আছে -25 ইনটু -97 ইনটু 4 ইয়াতো ঠিক তেনেকৈ আমি 1 নম্বৰটো নিচিনাকৈ কৰিব পাৰো 25 ৰ লগত 4 ইনটু কৰিলে আমি কি পাম 100 অৰ্থাৎ আমি কি কৰিম ইয়াত 25 আৰু 4 টো এনেকৈ একেলগে লিখি লম তাৰ পিছত ইনটু -37 এটো কি ক্ৰম বিনিময় বিধি ঠিক আছে এটা 25 ৰ লগত 4 অৰ্থাৎ 25 ৰ লগত 4 পূৰণ কৰিলে আমি পাম 100 এটো ঋণাত্মক অখণ্ড সংখ্যা এটো ধনাত্মক অখণ্ড সংখ্যা কি পাম এটা ঋণাত্মক অখণ্ড সংখ্যা মানে বিয়োগ চিহ্ন থাকি যাব বা মাইনাসে প্লাসে সিম্বলটো মাইনাস হ'ব -37 ইয়াত থাকি গল হয় না নহয় এটা 37 ৰ লগত 100 ইনটু অৰ্থাৎ পূৰণ কৰা আমি পাম 3700 37 ৰ পিছত দুটা 0 দি দিলে হৈ গল আৰু দুটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে আমি কি পাম ধনাত্মক অখণ্ড সংখ্যা বা মাইনাসে মাইনাসে সিম্বলটো কি হ'ব প্লাস অৰ্থাৎ আমি উত্তৰটো কি পাম 3700 এটো হৈছে 2 নম্বৰ সমাধান ঠিক আছে 3 নম্বৰটো আছে -27 ইনটু -33 এটা দুইটা ঋণাত্মক অখণ্ড সংখ্যা আছে পূৰণ কৰিলে আমি কি পাম এটা ধনাত্মক অখণ্ড সংখ্যা কিন্তু আমি এটো সহজে পূৰণ কৰিবলৈ হলে কি কৰিব লাগিব আগৰ দুটা নিচিনাকৈ কৰিব পাৰিম নি নোৱাৰো কিন্তু ইয়াত আমি 33 টো কি বুলি লিখিব পাৰিম 30 যোগ 3 33 টো কি বুলি লিখিব পাৰিম 30 যোগ 3 মাইনাসে মাইনাসে সিম্বলটো প্লাস হ'ব অৰ্থাৎ আমি এটা ধনাত্মক অখণ্ড সংখ্যা পাম গতিকে বিয়োগ চিহ্নকিটা আতৰাই দিলো এটো যোগ 27 আৰু এটো যোগ 33 বুলি লিখিছো ঠিক আছে তাৰ পৰা 33 টো আমি লিখিছো 30 যোগ 3 30 ৰ লগত 3 যোগ কৰি আমি 33 পাম হয়নে এতিয়া ইয়াত আমি বিতৰণ বিধি প্ৰয়োগ কৰিম 27 টো 30 আৰু 3 দুইটা লগতে পূৰণ হৈ আছে গতিকে আমি প্ৰথম 27 এ 30 এ পূৰণ কৰিম তাৰ পৰা যোগ চিহ্ন 27 এ 3 এ পূৰণ কৰিম ঠিক আছে 27 এ 30 এ পূৰণ কৰিলে আমি পাম 810 আৰু 27 এ 3 এ পূৰণ কৰিলে আমি পাম 81 যোগ কৰিলে আমি কি পাম 891 3 নম্বৰটো উত্তৰ কি হ'ব 891 891 ঠিক আছে 4 নম্বৰটো চাও 25 পূৰণ বিয়োগ 58 যোগ বিয়োগ 58 পূৰণ বিয়োগ 35 25 ইনটু -58 আছে প্লাস -58 আছে ইনটু -35 এতিয়া ইয়াত যদি আমি চাও দেখিম এটো -58 আছে এটো -58 আছে মাজত কি আছে প্লাস অৰ্থাৎ যোগ চিহ্ন হয় না নহয় এতিয়া এনেকৈ যদি থাকে আমি কি কৰিব পাৰিম যোগ চিহ্নৰ দুইফালে যিটো সংখ্যা একে থাকে সেই সংখ্যাটো আমি উলিয়াই আনি বাহিৰত এনেকৈ লিখিব পাৰিম অৰ্থাৎ আমি -58 টো বাহিৰত লিখিলে ইয়াত কি থাকি যাব 25 প্লাস ইয়াত কি থাকিব -35 আৰু ইয়াক কোৱা হ'ব সহযোগ বিধি বুলি ঠিক আছে এতিয়া -58 টো যেহেতু আমি ইয়ালে উলিয়াই আনিলো ইয়াত থাকিলে 25 ইয়াত প্লাস চিহ্ন আছে -35 থাকি গল 35 ৰ আগত মাইনাস আছে 25 ৰ আগত প্লাস আছে 35 টো ডাঙৰ আগত মাইনাস আছে গতিকে ইয়াৰ পৰা এটো মাইনাস হ'ব মাইনাস চিহ্ন থাকি যাব ঠিক আছে
35 ৰ পৰা 25 অৰ্থাৎ 35 ৰ পৰা 25 বিয়োগ কৰিলে আমি কি পাম 10 আৰু বিয়োগ চিনটো আগত থাকি গল এটা কি পালো 58 পূৰণ 10 আমি কৰিলে পাম 580 দুইটা ঋণাত্মক অখণ্ড সংখ্যা উত্তৰটো কি হ'ব ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ মাইনাসে মাইনাসে সিম্বলটো কি হ'ব প্লাস ইয়াৰ আমি উত্তৰটো কি পাম 580 এটো হৈছে 4 নম্বৰ সমাধান ঠিক আছে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো আছে 15 into -25 into -4 into 10 হয়নে ইয়াত এতিয়া আমি যদি ফাৰ্স্ট 25 ৰ লগত 4 ইনটু কৰো তেতিয়া আমি কি পাম 100 অৰ্থাৎ আমি কি কৰিম 25 ৰ লগত 4 এনেকে প্ৰথম লিখিলম তেতিয়া কি থাকিব -10 টো ইয়াত থাকি গল 15 টো ইয়াত থাকি গল ঠিক আছে 25 ৰ লগত 4 ইনটু কৰিলে আমি পাম 100 অৰ্থাৎ 25 ৰ লগত 4 পূৰণ কৰিলে আমি পাম 100 আৰু মাইনাসে মাইনাসে কি হ'ব চিনটো প্লাস হয় না নহয় ঠিক তেনেকৈ ইয়াত কি হ'ব 15 into 10 আমি পাম 150 আৰু মাইনাসে প্লাসে সিম্বলটো কি হ'ব মাইনাস হয়নে এটা এটা পূৰণ কৰি দিয়া 15 ৰ লগত 1 পূৰণ কৰিলে আমি পাম 15 0 কেটা আছে দুটা এটা টোটাল তিনটা তিনটা 0 দি দিলে হল আৰু এটো মাইনাস আছে এটো প্লাস আছে আনসাৰটো কি হ'ব মাইনাস গতিকে ইয়াৰ আমি আনসাৰ কি পাম -15000 এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো আছে -57 into -19 into 57 এটো তোমালোকে নিজে কৰি চাবা প্ৰথম -57 ৰ লগত -19 ইনটু কৰিবা এটা ধনাত্মক অখণ্ড সংখ্যা পাবা হেতু লগত 57 ইনটু অৰ্থাৎ পূৰণ কৰিবা আনসাৰটো পাই যাবা ঠিক আছে আশা কৰো ভিডিওটো চাই তোমালোকে যথেষ্ট উপকৃত হ'লা আজি মই এইখিনি কোৱেশ্চন ডিসকাস কৰিলো নেক্সট পাৰ্টত মোৰ বাকিখিনি কোৱেশ্চন পাবা সো নেক্সট পাৰ্টটো তোমালোকে চাবা আজিলৈ আহো বাই